আজি মই বনাই খোৱা মনোজ ভাই গাহৰি পেটু এয়া মজা লাগিব খাবলৈ আজি ৰেডি হৈ গ'ল গাহৰি পেটু এপিচ খাই চাওঁ দেই কেনেকুৱা লাগে এতিয়া নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ আজিৰ ভিডিঅ'টো জিমৰ পৰা আৰম্ভ কৰিছোঁ কিছুমানে আকৌ জিমত আহি ভিডিঅ' বনালে বেয়াই পায় নহয় আজিকালি আমাৰ জীৱনশৈলীবোৰ ইমানেই বেছি বেয়া হৈ গৈছে খোৱা বোৱা হোৱা কোনো টাইম টেবুল নোহোৱা হৈ গৈছে সেইবাবে শৰীৰটোক লৈ আমি যিমান পাৰোঁ সচেতন হ'ব লাগে আৰু শৰীৰটোক আমি সময় দিব লাগে 10:30 বাজিলে জিমত আমাৰ দুটাৰ বাহিৰে বেলেগ মানুহ এটাও নাই এইটো ঘড়ী চাওক আজি আমি মানে মৰ্নিঙত আহিলো আমাৰ কোনো টাইম টেবুল নাই যেতিয়া মন যায় তেতিয়াই আহো মই বন্ধ কৰি দিছোঁ আৰু জিমটো বাহিৰত কেনেকুৱা ৰ'দ দি আছে চাওক ভিতৰতে ভাল আছিলে এচি চলি আছিলে জিমত এতিয়া আহিলোঁ এটা কাৰ ৱাশ্বিং চেণ্টাৰলৈ গাড়ীখন ধুবলগীয়া নাই বাৰু আজি অপেনিং হ'ব মানে নতুনকৈ খুলিছে তাকে এপাক আহিলোঁ মাতিলে 6 টন কেপাচিটি থকা হাইড্ৰলিক লিফ্ট ছিষ্টেম লগাইছে ভাল লাগিছে কিন্তু উঠা নমা কৰা ছুইচটো মই দেখুৱাই দিছোঁ এইয়া চাওক এইটো হৈছে মেইন মেচিনটো ইয়াতে এনেকৈ টিপি দিলে মানে ওপৰলৈ উঠি যাব আৰু তললৈ নমাবলৈ হ'লে এই হেণ্ডেলটো দবাই দিব লাগিব বঢ়িয়া হৈছে কিন্তু আমাৰ জোনাইত এনেকুৱা এটা ছিষ্টেমৰ কাৰ ৱাশ্বিং চেণ্টাৰ লাগে এতিয়া ইয়াত গাড়ী ৱাশ্ব কৰিব আহিলে ৰেটটো কি অলপ বেছি হ'ব নেকি নাই একে হ'ব একে হ'ব তেতিয়াহ'লে চিন্তা কৰিব নালাগে আহি যাওক আৰু এখন ৰুকচিন ফিল্ড হয় দেখিছেনে এই ৰুকচিন ফিল্ডৰ একেবাৰে সন্মুখতে আছে চাইনবৰ্ডখন চাই ল'ব দেই এইয়া এনেকুৱা হাইড্ৰলিক ছিষ্টেমটো হ'লে ভাল গাড়ীখনৰ তলত ভালদৰে চাব পাৰে যদি কিবা কিবি বেয়া চেয়া হৈ থাকে ঘৰ আহি পালোহি তামাম গৰম আজি এনেকুৱা ৰ'দ নহয় আৰু এমাহমান ৰ'ব লাগিব চাগে তাৰপাছতহে ঠাণ্ডাটো লাহে লাহে আহিব আৰু ছেপ্টেম্বৰ মাহটো গ'লেহে ঠাণ্ডা আহে আচলতে ইমানে গধুৰ নে এনেকৈ দাঙি আনি আছে যে যেন একেবাৰে 5 কুইণ্টেলৰ বস্তু এটা দাঙি আনিছে আৰু দেই এই পাৰিবি দে ইমান ভাত খাওঁ এইখিনি দাঙিব নোৱাৰিলে আৰু কিডাল কৰি খাবি পৃথিৱীখনত যা ঠিকছে কষ্ট পা তহঁতে ঠিকছে কষ্ট পা মেল এতিয়া এই ৰ'দ দিওঁতে এইবিলাক ভালকৈ ধুই পখালি শুকাই নথলে পিছত সেইকাৰণে ধুই লৈছোঁ কাৰণ এইটো আগষ্ট মাহৰ ৰ'দটো বহুত কাঢ়া থাকে ছেপ্টেম্বৰ মানৰ পৰা অলপ মানে ঢিলা হৈ যায়তো সেইকাৰণে কাপোৰ নুশুকায় এতিয়াই যদি শুকুৱাই নলয় নহয় পাছত আৰু নোৱাৰে আৰু শুকুৱাবলৈ ঠাণ্ডাৰ দিনৰ ৰ'দত এইবোৰ কাপোৰ শুকাব নোৱাৰে কি কৰোঁ এতিয়া এই ইমান বন উঠিছে অলপ দৰৱ মাৰি দিওঁ ইমান ফেনাইল গোন্ধাইছে যে ফেনাইলো মিক্স আছে ইয়াত সাপ ওলাইছে যোৱাকালি আমাৰ সেইফালে গাড়ী গেৰেজটোৰ ফালে ভয় সোমাই গ'ল মানে মোৰ এনেই ফেনাইল মাৰি থাকোঁ বাৰু কিন্তু হ'লেও ফেনাইলো অলপ মিক্স কৰি দিছোঁ আৰু বন মৰা দৰৱো আছে ইয়াত মাৰি দিওঁ আমি মানে এনেকৈ কোৰ বেলচা লৈ এনেকৈ দা চা লৈ পিনে বন চাফা নকৰোঁ ডাইৰেক্ট কেমিকেল মাৰি দিওঁ 5-6 দিনত পুৰা চাফা হৈ যায় মই এইফালে জাবৰখিনি জ্বলাই দিছোঁ পুৰা একদম ওখ হৈ গৈছিলে জাবৰ বা ইমান জুই জ্বলিছে কলগছো জ্বলি গৈছে যে আমাৰ এবাৰ বহুত কল লাগিছে এইফালে জাহাজী কল 3 এইফালে কাচকল লাগিছিলে কাচকলজোপা কাটা হৈ গ'ল বাৰু এই কাচকলৰো লাগিছে কাচকল খাই বহুত বেছি ভাল লাগে মানে চব্জি বনাই খাই মেলি আমাৰ কচুৰে বিশেষকৈ বেছি ভাল পায় চিপছ বনাই আৰু ইমান ডাঙৰ থোক কলকেইটা ইমান ডাঙৰ ডাঙৰ হৈছে ইমান ডাঙৰ থোক কচুৰি কচুৰি তুমি কল খাবা নাই এটা কি বনাই খাবা কলটো চিপছ বনাই খাবা ইমানখিনি কলিতা খাব পাৰিম জানো বেছি দিম কিমান পাম জানো একে কিমান পাম বাৰু এনেকুৱা 50 টকা 40-30 টকামান এই তাত বহি বেচিলেহে পাব 30-40 টকা কোনে দিব এনেকৈ বেপাৰীক দিলে 10-5 টকাহে দিব এইখিনি সেইকাৰণে কাৰোবাক বিলাই দিয়াই ভাল তাতকৈ কলখিনি 8 আখি ওলালে মই ভাবিছিলোঁ ইমান নোলাব নেকি বুলি বহুতখিনি ওলালে 8 আখি বহুত বেছি আৰু কল আখিকেইটাও মানে বহুত ডাঙৰ ডাঙৰ ইয়াৰ পৰা কোনটো আখি ৰাখিম আমি ডাঙৰ এটা থৈ দে আধা শুকাই গ'ল ব্লেংকেটখন কিন্তু এটা বস্তু দেখুৱাই আছোঁ মই তলফালে চাওক এটা বস্তু দেখুৱাই আছোঁ এইটো মহাৰাজাটো শুই আছে মেও 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 আৰে ঐ কি হ'ল মাত চাত নিদিয়ে যে এতিয়া আমি ট্ৰেন্ডছ শ্বপিং মলত আহিলোঁ জিমত পিন্ধি যাবলৈ মোৰ চোলা আৰু পেণ্ট নাই মানে সেইটো কাৰণে অলপ চাবলৈ আহিলোঁ আৰু যি টি কাপোৰ পিন্ধি যাবলৈ ভাল নালাগে কমফৰ্টেবল নালাগে অশান্তি লাগে ল'বলৈ চাইছনে এনে চাইছ দুটা টি চাৰ্ট আৰু এটা হাফ পেণ্ট পচন্দ কৰিছোঁ এতিয়া ট্ৰায়েল ৰুমৰ ভিতৰত সোমাই গ'লোঁ চাওচোন পিন্ধি চাওঁ কেনেকুৱা লাগে ইয়াকে পচন্দ কৰিলোঁ দেই এটা পেণ্ট এটা চোলা কেনেকুৱা লাগিছে বাৰু মোৰ ভাল লাগিছিল মানে সন্ধিয়া 5:17 বাজিছে খাবলৈ লৈছোঁ চিৰা ভাজি আৰু এই পাতখিনি যে দেখা পাইছে
নৰসিংহ পাত আকৌ দেই খাই কিন্তু বৰ বেছি ভাল লাগে মাজে মাজে আমি এনেধৰণে খাই থাকো আজি আমাৰ ঘৰত স্পেচিয়েল বস্তু এটা বনিব আৰু সেইটো হৈছে গাহৰি পেটু আচলতে বহুত বছৰৰ মূৰত গাহৰি পেটু খাম খোৱাই নাছিলো হয় নাই এতিয়া কেনেকে বনাবা ইয়াক বইল কৰি ল'ম প্ৰথমত বইল কৰাৰ পাছত সৰু সৰুকৈ পিচ কৰিবা ভাজিম এনেকে সৰু সৰুকৈ পিচ কৰি ন পিচ কৰি ভাজি কাটি দিছে নেকি কাটা আছে হ'লেও আৰু অলপ সৰু সৰু পিচ কৰিব লাগিব সৰু কৰিব লাগিব আৰু পিঁয়াজটো বেছিকে দি আহা বাচন এটা তেনেকে বইল কৰি দিয়া হৈছে বইলটো কিমান সময় কৰিব লাগিব এই অলপ উতলিব দিব লাগিব ভালকে কি বস্তু কয় এইটো কি বস্তু হয় আকৌ কি বস্তু বেলুন আৰু কিমানখিনি আগবাঢ়িছে বাৰু আমাৰ মাংসখিনিৰ এইফালে চাব পাৰে আপোনালোকে বইল কৰা হৈ গ'ল ধুনীয়াকৈ পিচকেইটা খুব সুন্দৰ হৈ গৈছে এতিয়া পিঁয়াজটো সৰহকৈ দি ধুনীয়াকৈ হালধি নিমখ যি লাগে আৰু আদা নহৰু দি ভাজি কৰা হ'ব বঢ়িয়াকৈ মজা কিবা পলু ভজা নিচিনাহে লাগিছে কেৰাহীখনে ক'লা আমাৰ মজা লাগিব খাবলৈ আজি কচুৰে কি কৰি দিলে এইটো মাথাত হা ক্লিপ বান্ধি দিছে কেনেকে লগাই দিছে আৰু ছোৱালী থাকিলে এনেকৈ বাপেকক কৰিবই আৰু সেইটো আৰু নিয়মেই আৰু হয় নাই কমন কথা তাৰপিছত এইফালে আমাৰ পেটু ৰেডি হৈ গ'ল কচু ৰ'বা আকৌ উৎপাত টানি আনিছে একেবাৰে গৰম 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 নেমু বেছ চেপি দিওঁ দেই চাওঁ গুচি দে ওচৰকৈ নেমু চেপি দিছোঁ ৰ'বা তোমাক মই প্লেটত দিম ৰ'বা নেমু চেপি লৈছোঁ একদম টেঙা টেঙা হ'বৰ কাৰণে এতিয়া আৰু খোৱা মজাই বেলেগ আৰু ওচৰৰ পৰা অকণমান দেখুৱাই দিওঁ ৱাও ইমান ধুনীয়া ৱাও মজা হৈছে ভাল বনাইছা কচু কেনেকুৱা হৈছে মজা চালিয়া ভাত খাবলৈ সকলোৱে ধুনীয়াকৈ বহিছোঁ আৰু ভাতখিনিও খাই লওঁ গাহৰি পেটু দেখি মোৰ মানে জিভাৰ পানী পৰি গৈছে আৰু যিসকল গাহৰি পেটু লভাৰ আছে আপোনালোকে লাইক মাৰি দিব ভাল লাগিব ঠিক আছে খাই লওঁ খাই বৈ টিপটপ হৈ গ'লোঁ আৰু এই ভিডিঅ'টো ইমানখিনিতে শেষ কৰিবলৈ বিচাৰিছোঁ অহা কাইলৈ লৈ আহি আছোঁ আপোনালোকৰ কাৰণে গিভআৱে মেখেলা চাদৰৰ গিভআৱে আপোনালোকে অহা কালিৰ ভিডিঅ'টো মিছ নকৰিব চাব বুলি আশা কৰিছোঁ আৰু চেনেলটো শেষত কৈছোঁ ছাবস্ক্ৰাইব কৰি থ'ব যিসকলে নতুনকৈ চাই আছে বা যিসকলে ছাবস্ক্ৰাইব কৰা নাই বাই বাই দি দিয়া বাই বাই